শদিয়াত দেউৰী স্বায়ত্ত পৰিষদৰ দুয়োখন আসনত জয়লাভ বিজেপি প্ৰাৰ্থীৰ। ১ নং শদিয়াৰ আসনত যতীন দেউৰী আৰু ২ নং কুন্তিল সমষ্টিৰ জয়ৰাম দেউৰীয়ে জয়লাভ কৰিছে। ১ নং শদিয়া সমষ্টিত বিজেপি সমৰ্থিত প্ৰাৰ্থী যতীন দেউৰী বিপক্ষে থিয় দিছিল কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী হুণ্টু দেউৰী আৰু জেপিপি প্ৰাৰ্থী পদ্ম দেউৰী। মুঠ ১৫৪টা ভোটত জয়লাভ কৰে বিজেপি সমৰ্থিত প্ৰাৰ্থী যতীন দেউৰীয়ে। আনহাতে কুন্তিল সমষ্টিত জয় কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী ৰঞ্জিত দেউৰী বিজেপিৰ প্ৰাৰ্থী জয়ৰাম দেউৰীয়ে ১১টা ভোটত পৰাস্ত কৰে। দুয়োটা সমষ্টিত জয়লাভ কৰাৰ পাছত শদিয়াত বিধায়ক বলিন চেতিয়াৰ বাসগৃহত আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আৰু দেউৰী সমাজক ধন্যবাদ জ্ঞাপন কৰে শদিয়াৰ বিধায়ক বলিন চেতিয়াই। শদিয়া আৰু ২ নং কুন্দিল দেউৰী ছাত্ৰ পৰিষদৰ দুয়োটা সমষ্টিতেই বিজেপি দলে জয়যুক্ত কৰিবলৈ সক্ষম হ'ল। মই শদিয়াবাসী ৰাইজক, আমাৰ সমূহ দেউৰী আমাৰ ছাত্ৰ পৰিষদৰ অন্তৰ্গত ভোটাৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু তেওঁলোকে যি সকলোৱে মিলি যি প্ৰচেষ্টা ল'লে আৰু দুয়োটা সমষ্টিতে যতীন দেউৰী ডাঙৰীয়া শদিয়া সমষ্টি ১ নম্বৰ, ২ নম্বৰ আমাৰ জয়ৰাম দেউৰী কুন্দিল সমষ্টি দুয়োজনকো জিকাই আনিবলৈ সক্ষম হ'ল। দেউৰী ছাত্ৰ পৰিষদ আপুনি দেখিছে যে তেওঁলোকেও যথেষ্ট প্ৰতিনিধিত্ব আগবঢ়াইছে। তথাপি আমাৰ বিজেপি চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰখনে যিদৰে কাম কৰিছে, যিদৰে উন্নয়ন কৰিছে, গোটেই কথাখিনি চাই মানুহে দেউৰী সমাজে বিজেপি দলক ভোট দিছে। সেইখিনি নিশ্চয় আপোনালোকে সকলোৱে বুজি পাইছে আৰু সেই গতিকে আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। আগত দিনতো আমি ৰাইজক কথা দিছোঁ যে যিহেতু দেউৰী ছাত্ৰ পৰিষদৰ ফালৰ পৰা অহা সকলো আঁচনি যাতে সঠিকভাৱে প্ৰতিজন দেউৰী জনগোষ্ঠী ৰাইজে লাভ কৰে, তাৰ বাবে চকু ৰখা হ'ব আৰু আমি সকলোৱে মিলি আকৌ বিজেপি দলক আৰু অধিক শক্তিশালী কৰি যাতে আগন্তুক দিনবিলাকৰ কাৰণে আমি আগুৱাই যাব পাৰোঁ। আজি কংগ্ৰেছৰ বাগা নেতাই শদিয়াটো আহি প্ৰচাৰ কৰিলে, নিশ্চয় আপোনালোকে গম পায়। তো ইয়াতে চাওক, আজি কংগ্ৰেছ দলে তেওঁলোকৰ মাজত যিখিনি খাম খেয়ালি, যিখিনি খেলি মেলি আগন্তুক দিনত তেওঁলোকে যি কাম কৰি গ'ল, এই গোটেই কথাবিলাক ৰাইজে ভালকৈ জানে। জনাৰ বাবে যিমানেই তেওঁলোকৰ বাগা নেতা নহওক কিয়, ৰাইজে সঠিক সিদ্ধান্তই ল'ব আৰু সঠিক সিদ্ধান্ত ৰাইজে লৈছে আৰু বিজেপি দলক সেইবাবে জয়যুক্ত কৰিছে। দলৰ কৰ্মী সহযোগত বিধায়ক মহোদয়, বিধায়কৰ ধৰ্মপত্নী সকলোৰে সহযোগত আৰু আমাৰ চেয়াৰমেন বিপিন গগৈ, ভাইচ চেয়াৰমেন বিপিন গগৈৰ সহযোগত, সকলো দলৰ কৰ্মী সহযোগত যিহেতু কংগ্ৰেছক আজি দুলিচাৰ কৰি দিলোঁ, বিজয় হ'লোঁ, ৰাইজৰ হকে কাম কৰি যাম বুলি আগবাঢ়িছোঁ। ৰাইজে যিহেতু আমাৰ ২২টা সমষ্টিৰ ভিতৰত কুন্দিল সমষ্টিত আটাইতকৈ বেছি ভোটাৰ আছে, পপুলেশ্যন বেছি, চৰকাৰে যিদৰে সুবিধা কৰি দিয়ে সেইদৰে আমি আগবাঢ়ি যাম বুলি মই ভাবিছোঁ। ৰাইজৰ হকে কাম কৰি যাম। যিহেতু দেউৰী সমাজৰ বহুতখিনি কাম কৰিবলৈ আছে, মন্দিৰৰ পৰা ধৰি বিভিন্ন ধৰণৰ গাঁৱৰ সমস্যাবোৰ আছে, সেইবোৰ সমস্যা সমাধান কৰি যাম বুলি আগবাঢ়ি আহিছোঁ। ৰাইজে যিহেতু আগবঢ়ালে। হয়, কিমান ভোটত জয়লাভ কৰিছে? যিহেতু ১১টা ভোটত জয়। ১১টা ভোটত সমষ্টিটো যিহেতু ৰাইজৰ লগত মিলি যাম বুলি যিহেতু ৰাইজৰ সহযোগত ওলাই আহিলোঁ, বিজয় হ'লোঁ। যিহেতু চৰকাৰৰ কাম কাজ যেনে চৰকাৰৰ সুবিধা হয় সেনেদৰে কাম কাজবোৰ কৰি যাম। গাঁৱৰ সমস্যাবোৰ সমাধান কৰিব যিমান পাৰোঁ চেষ্টা কৰিম আৰু ৰাইজৰ লগত মিলি থাকিব বুলি। হয়, বিধায়কৰ প্ৰভাৱতে প্ৰভাৱিত হৈছে নেকি যে দেউৰী সমাজ, যিহেতু বিধায়কৰ কৰ্মৰ খাতিৰতে আপোনালোককো চাগে তেনেকুৱাকৈ আদৰি লৈছে ৰাইজে, কি ক'ব? যিহেতু বিধায়কে বহুত কাম কৰিছে দেউৰী সমাজৰ বিষয়ে, দেউৰী সমাজত বহুত কাম কৰিছে, সেইটোক লৈ কিনি ৰাইজে আজি বিধায়কৰ কথা মানিছে। বিধায়কৰ সহায় সহযোগত বিধায়কে যি কৈছে সেই ৰাইজে সহায় কৰি আজি জয় কৰিছে। ৰমন মৰাণৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ অসম।